মই দেশী জনগোষ্ঠী মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামুল্লাহ মণ্ডল। আজি আমি ধুবুৰীত সমবেত হৈছিলোঁ এক বিশেষ উদ্দেশ্য লৈ। আপোনালোকে জানে দেশী জনগোষ্ঠীয় মঞ্চ পশ্চিম অসমৰ খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ মানুহখিনিক প্ৰতিনিধিত্ব কৰে। যোৱা 10 বছৰে আমি এই মঞ্চৰ ফালৰ পৰা দেশী জনগোষ্ঠীৰ মানুহখিনিৰ বিভিন্ন অভাৱ অভিযোগ আৰু বিভিন্ন কামবিলাক হাতত লৈ আমি চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আছিলোঁ। কেইদিনমান পিছত অসম চৰকাৰৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। এই সুযোগতে মই অসম চৰকাৰক আমাৰ মঞ্চৰ ফালৰ পৰা জনাব খুজিছোঁ যে আমাৰ যিবিলাক অভাৱ অভিযোগ আছিল বা ইমান দিনে আমি যিবিলাক দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছিলোঁ, তাৰ ভিতৰত আছিলে আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনিৰ উন্নয়ন পৰিষদ। আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ বহুত সংখ্যক মানুহে ডি ভোটাৰ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ পাক চক্ৰত পৰি খিলঞ্জীয়া হৈও বিদেশীত লেবেল লগাই ফুৰিব লগা হৈছে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ যে চৰকাৰে আমাৰ মানুহখিনিক ডি ভোটাৰ আৰু FT কেছৰ পৰা মুক্তি দিয়ক। চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল, স্পষ্ট প্ৰতিশ্ৰুতি দিছিল যে দেশী জনগোষ্ঠীৰ মানুহখিনিৰ আটাইবিলাক ডি ভোটাৰৰ কেছ আৰু FT কেছবিলাক আমি প্ৰত্যাহাৰ কৰিম, কিন্তু আজিলৈকে কৰা নাই। আমি আশা ৰাখিছোঁ চৰকাৰে আগন্তুক নিৰ্বাচনৰ আগতে দেশী জনগোষ্ঠীৰ মানুহখিনিক এই মৰণ যাতনাৰ পৰা ৰক্ষা কৰিব আৰু মানুহখিনিক যিখিনি বিদেশী লেবেল লৈ ফুৰিব লগা হৈছে মানুহখিনিক মুক্তি দিব। আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ যে আমাৰ মানুহখিনিৰ সুকীয়া জৰীপ হ'ব লাগে। চৰকাৰে নিজাববীয়াকৈ আৰ্থসামাজিক জৰীপৰ কাৰণে পদক্ষেপ হাতত লৈছিল আৰু আটাইবিলাক জিলাতে কমিটি গঠন কৰিছিল জিলা আয়ুক্তক চেয়াৰমেন হিচাপে লৈ। কিন্তু এই কমিটি গঠন কৰাৰ পিছত চৰকাৰৰ কাম একো আগবাঢ়া নাই। আমাৰ মানুহখিনিৰ আৰ্থসামাজিক জৰীপৰ কামটো চৰকাৰে বন্ধ কৰি ৰাখিছে। আমি এই সুযোগতে চৰকাৰক অনুৰোধ জনাইছোঁ যে অহা নিৰ্বাচনৰ আগতে যাতে এই কামটো পুনৰ হাতত লোৱা হয় আৰু আমাৰ মানুহখিনিক আৰ্থসামাজিক জৰীপৰ কামটো সম্পূৰ্ণ কৰি আমাৰ মানুহখিনিৰ যাতে উন্নয়নমূলক আঁচনি হাতত ল'ব পৰা যায়। এইটো আছিলে আমাৰ এটা পাৰ্ট।